অসমত ভাৰতীয় নাগৰিকসকলৰ অধিকাৰ খৰ্ব কৰা হৈ আছে। তেওঁলোক চৰকাৰৰ কিনা গোলাম নহয় যে তেওঁলোকৰ কথামতে তেওঁলোকে চলিব লাগিব। এটা জাতিৰ ওপৰত নিৰ্যাতন চলাই অহা হৈছে যে এটা জাতিক কেনেকৈ নিঃশেষ কৰিব পৰা যায়। মানুহবিলাকক অন্যায়ভাৱে উচ্ছেদ কৰিছে আৰু গুলীয়াই দুজন মানুহক হত্যা কৰিছে। অসমত ভাৰতীয় নাগৰিকসকলৰ অধিকাৰ খৰ্ব কৰা হৈ আছে। এটা জাতিৰ ওপৰত নিৰ্যাতন চলাই অহা হৈছে। উচ্ছেদ কৰিব হ'লে 15 দিন আগত তেওঁলোকক জাননী দিব লাগে, নোটিছ দিব লাগে যে আপোনালোকক এই কাৰণে উচ্ছেদ কৰা হ'ব, গতিকে আপোনালোকে নিজে নিজে ইয়াৰ পৰা উঠি যাওক। কোনো ধৰণৰ জাননী নিদিয়াকেই অসম চৰকাৰৰ পুলিচ বাহিনীয়ে তাত আহি কচুতলিত তাত মানুহবিলাকক অন্যায়ভাৱে উচ্ছেদ কৰিছে আৰু গুলীয়াই দুজন মানুহক হত্যা কৰিছে। আৰু এজন মানুহ আজি শুনা পাইছোঁ আৰু এজন মানুহ আজিও মৃত্যু হৈছে তাত। গতিকে এই অন্যায়ৰ আমি বিৰোধিতা কৰিছোঁ। আমি বিচাৰোঁ সংখ্যালঘু ৰাইজ, ভাৰতীয় নাগৰিক, জন্মসূত্ৰে ভাৰতীয় নাগৰিক আৰু অসমৰ সন্তান, গতিকে অসমৰ সন্তান হিচাপে, ভাৰতীয় নাগৰিক হিচাপে নাগৰিকৰ অধিকাৰ এই চৰকাৰে খৰ্ব কৰিছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ক মই আবেদন ৰাখিম যাতে সংবিধান ৰক্ষাৰ স্বাৰ্থত এই চৰকাৰৰ ওপৰত দমনমূলক ব্যৱস্থা যাতে কোৰ্টৰ দ্বাৰা লোৱা হয়, তাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই গুৱাহাটী হাইকোৰ্টৰ মই অনুৰোধ জনাইছোঁ। কি কৈছে? কি প্ৰক্ৰিয়া কংগ্ৰেছ হাত আছে? কিহৰ ওপৰত আছে? উচ্ছেদ কৰাৰ পক্ষত আছে নেকি? আমি উচ্ছেদ কৰাৰ বিপক্ষে মাতি আহিছোঁ। বিধানসভাৰ মজিয়াতো মাতিছোঁ, বিধানসভাৰ ভিতৰে বাহিৰে, আৰু চৰকাৰে কোনো ধৰণৰ আমাৰ কথা গুৰুত্ব দিয়া নাই। আজি ভাৰতীয় নাগৰিক হিচাপে মাটিৰ অধিকাৰ নাই নেকি? যদি চৰকাৰী মাটিত আছে, কিন্তু ভাৰতীয় নাগৰিকক চৰকাৰী মাটি আবণ্টন দি তেওঁলোকক বসবাস কৰাৰ ব্যৱস্থা চৰকাৰৰ দায়িত্বৰ কৰ্তব্য, কিন্তু চৰকাৰে সেই দায়িত্ব কৰ্তব্য পালন কৰা নাই। নাগৰিকৰ ওপৰত অত্যাচাৰ কৰি আছে, ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰি আছে। আমি ধিক্কাৰ দিছোঁ। অপৰাধ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসম আৰক্ষীয়ে দেখিবলৈ পোৱা গৈছে যে নিৰীহ লোকক গুলীয়াই হত্যা কৰিছে। সেইটো মই ক'লোৱেই যে অপৰাধটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আইন শৃংখলা বিঘ্নিত হৈছে, আইন শৃংখলা ৰক্ষা কৰিব পৰা নাই। পুলিচ বাহিনী ব্যৰ্থ হৈ এটা জাতি জনগোষ্ঠীৰ ওপৰত নিৰ্যাতন চলাই তেওঁলোকে বাহবা ল'ব বিচাৰিছে। এইটো বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছোঁ যাতে তেওঁলোকে সংবিধান প্ৰদত্তভাৱে কাম কৰে। হয়, চৰকাৰে এটা আছে, চৰকাৰৰ কথা শুনো। তেওঁলোক চৰকাৰৰ কিনা গোলাম নহয় যে তেওঁলোকৰ কথামতে তেওঁলোকে চলিব লাগিব। তেওঁলোক প্ৰাণ পুলিচ বাহিনীয়ে নিয়ম আছে, আইন আছে, যিটো সংবিধান আছে, সংবিধান প্ৰদত্তভাৱে তেওঁলোকক চলাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আচলতে এইটো তেওঁলোকৰ টেণ্ডেঞ্চি, এইটো যে এটা জাতিক কেনেকৈ নিঃশেষ কৰিব পৰা যায়, তাৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰি আহি আছে। গতিকে অসমৰ মানুহে গম পাই আছে। আজি অকল আমি এইটো হিন্দু মুছলমান তেওঁলোকে কৰিব বিচাৰিছে। আচলতে বহুত আমাৰ হিন্দু মানুহ, ধৰ্মনিৰপেক্ষ বিশ্বাসী হিন্দু মানুহ, তেওঁলোকে এইবিলাক কাৰ্যক ধিক্কাৰ দিছে। নাগৰিক হিচাপে নাগৰিকৰ মৰ্যাদা ৰক্ষাৰ বাবে আহ্বান জনাইছোঁ।